বন্ধুসকল, যদি আপোনালোকৰ শত্ৰুৰ সংখ্যা অধিক আৰু আপোনাৰ জীৱনত বাধা বিঘিনি সমস্যাই নুগুছে, এটাৰ পিছত এটা সমস্যা আপোনাৰ আমনি কৰি থাকে আৰু আপোনাৰ কাৰ্যত আপুনি মনে বিচৰা ধৰণে সফলতা লাভ কৰিব পৰা নাই, আপুনি বহু চেষ্টা কৰে, বহুত পৰিশ্ৰম কৰে, কিন্তু মনে বিচৰা ধৰণে আপোনালোকে উন্নতি কৰিব পৰা নাই, তেন্তে আপোনালোকে এটা সৰু উপায় কৰিব। কোনোবা এটা শুক্ল পক্ষৰ শনিবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত আপোনালোকে সূৰ্য উঠাৰ আগে কোনো এজোপা নীলা অপৰাজিতা গছৰ শিপা আপোনালোকে তুলি আনিব আৰু শিপা তোলোতে আপোনালোকে একে উশাহতে সেই শিপাডাল তুলি আনিব আৰু তুলি আনি শিপাডাল ধুনীয়াকৈ ধুই আপোনালোকে কোনো এখন ৰঙা কাপোৰত ভালকৈ মেৰিয়াই ল'ব। মেৰিয়াই লৈ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম এং হিলিং ক্লিং চামুণ্ডাই বিচ্ছে। ওম এং হিলিং ক্লিং চামুণ্ডাই বিচ্ছে। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। জপ কৰি সেই শিপাডাল আপোনালোকে কোনো তাবিজত ভৰাই বা ৰঙা কাপোৰত ভালকৈ বান্ধি লৈ আপোনালোকে নিজৰ সোঁ হাতত বাহুত আপোনালোকে বান্ধি ল'ব। চাব আপোনালোকৰ জীৱনৰ পৰা শত্ৰু লাহে লাহে আঁতৰি যাব, আপোনালোকৰ জীৱনলৈ উন্নতি আহিব লাগিব, কাৰ্যত থকা বাধা বিঘিনি সমস্যা দূৰ হ'ব, আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব।